এই সভাৰ সভাপতি মহোদয়, লগতে মোৰ অতি মৰমৰ ছাত্ৰীসকল আৰু মোৰ সহপাঠীসকল, পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত ভাৰতবৰ্ষৰ ৭৭তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা আমাৰ দেশ ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰাই আমাৰ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ চিন্তা চৰ্চা কৰি থকা হৈছিল আৰু সেইমতে 1946 চনত 20 নৱেম্বৰতে এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল অৰ্থাৎ 2 বছৰ 11 মাহ 18 দিন সময় অশেষ পৰিশ্ৰম কৰি সংবিধানখন লিখি উলিয়াই আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ইয়াত চহী কৰে। সংবিধান সভাত লিখিত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় আৰু পিছতেই প্ৰতি বছৰে বছৰে 26 জানুৱাৰীৰ দিনা গণতন্ত্ৰ বা গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হৈছে। সেইদৰে আজিও আমাৰ এই দাৰুল উলুম আজিজিয়া টাইটেল বানাত মাদ্ৰাছাখনত আমি সকলোৱে একত্ৰিত হৈ গণতন্ত্ৰ দিৱস পালন কৰিছোঁ।